নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যি BEd কমন এন্ট্ৰেন্স টেষ্ট আছিল 2025 বৰ্ষৰ তাৰ অনলাইন প্ৰচেছটো দেখুৱাম। গতিকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব বুলি আশা ৰাখিছোঁ। আপোনালোকে অনলাইন আবেদন কৰিবৰ কাৰণে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে আহিব। অহাৰ পিছত এনেকৈ তললৈ স্ক্ৰল কৰি আহি থাকিব। অহাৰ পিছত মোবাইলত চালে আপোনালোকে মোবাইলত তললৈ দেখিব, মোবাইলতো এপ্লাই কৰিব পাৰে বা লেপটপতো এপ্লাই কৰিব পাৰে। যেতিয়া পাৰে তেতিয়া আপুনি এপ্লাই কৰিব পাৰে, কোনো কথা নাই। বেছি দীঘলীয়া প্ৰচেছ নহয়, গতিকে আপোনালোকে মোবাইলতো এপ্লাই কৰিব পাৰে। ইয়াত আপোনালোকে যদি যিসকলে DUP যদি দিছে তেওঁলোকেও এপ্লাই কৰিব পাৰে আৰু BEd দিয়াসকলেও এপ্লাই কৰিব পাৰে। ইতিমধ্যে অনলাইন আবেদন আৰম্ভ হৈ গৈছে আৰু কি প্ৰয়োজন হ'ব তাৰ বিষয়ে ইতিমধ্যে মই ভিডিঅ' বনাইছোঁ, আপোনালোকে চাই ল'ব পাৰে। যিসকলে BEd এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকে তাতে ক্লিক কৰিব, এপ্লাই ফৰ BEd কমন এন্ট্ৰেন্স টেষ্ট 2025 তাতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনালোকৰ সন্মুখত আহিব এনেকৈ অলপ। যদি নেট প্ৰব্লেম হয় তেতিয়া আপোনালোকৰ কি হ'ব, অলপ শ্ল' দেখুৱাব। কিন্তু যদি এনেকৈ আহিব দেখিব নিউ এপ্লিকেণ্ট ৰেজিষ্টাৰ আৰু নিউ এপ্লিকেণ্ট লগইন। যদি আপোনালোকে আগতে একাউণ্ট খুলি থৈছে তেতিয়া লগইন বুটামটোত ক্লিক কৰিব। যদি আপোনালোকে একাউণ্ট খুলি ৰখা নাই তেতিয়াহ'লে ৰেজিষ্টাৰ বুটামটোতে ক্লিক কৰিব। ৰেজিষ্টাৰ বুটামটো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ ফৰ্মখন আহিব। ইয়াত আপোনাৰ নামটো মিষ্টাৰ মিছ একো নলগাব, ফোন নম্বৰটো দিব, এটা পাছৱৰ্ড ক্ৰিয়েট কৰিব। যিবোৰ পাছৱৰ্ড সাধাৰণতে আপোনালোকে দিয়ে যিকোনো অনলাইন ফৰ্ম ফিল আপ কৰোঁতে। কনফাৰ্ম কৰিব, তাৰপিছত ৰেজিষ্টাৰ বুটামটোত ক্লিক কৰিব। সেইটো কৰাৰ পিছত হয়তো আপোনালোকৰ OTP আহিব, OTP অহাৰ পিছত আপোনালোকে হয়তো ৰেজিষ্টাৰ কৰিব লাগিব। গতিকে প্ৰথমে আপোনালোকে এই তিনিটা দি ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন অ'পেন কৰিব। লগ ইন কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ ডাছবৰ্ড আহিব। ডাছবৰ্ড এডমিশ্যন এন্ট্ৰেন্স ৰিজাল্ট ফিজ পেমেণ্ট ৰিচিভ। আপোনালোকে ইয়াতে সকলো চাব পাৰিব, এন্ট্ৰেন্স ৰিজাল্টৰ পৰা সকলো। ইয়াত আপোনালোকে 4টা ষ্টেপ দেখিব। প্ৰথম ষ্টেপ 1ৰ নটিফিকেশ্যনখন পাব, নটিফিকেশ্যনখন চাব পাৰে। ষ্টেপ 2ত আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন পাব। ইয়াত এপ্লিকেশ্যন ফৰ্ম কিহৰ আছে আপুনি চবৰে চাব পাৰে। এইকেইটা অনলাইন আবেদন আৰম্ভ হৈছে, গতিকে আপোনালোকে অনলাইন আবেদন কৰিব পাৰে। BEd কমন এন্ট্ৰেন্স টেষ্ট যিটো আছে তাতে আপোনালোকে এপ্লাই বুটামটোতে ক্লিক কৰিব। এপ্লিকেশ্যন ফৰ্মখন ক্লিক কৰাৰ পিছত বেছিক ইনফৰমেশ্যন দিবলৈ আহিব। ইয়াত আপোনাৰ নাম, ডেট অফ বাৰ্থ, ইমেইল ID, ফোন নম্বৰ অলৰেডি চিলেক্ট ওলাই থাকিব। আপোনাৰ জেণ্ডাৰটো চিলেক্ট কৰিব, মেল হ'লে মেল, ফিমেল হ'লে ফিমেল। ৰিলিজিয়নটো চিলেক্ট কৰিব, হিন্দুজিম, ইছলাম, খ্ৰীষ্টান, শিখ, বুদ্ধিজিম যি হয় আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। কাষ্টটো চিলেক্ট কৰিব, জেনেৰেল, SC, ST, প্লেন, ST হিলছ, OBC যি হয় আপোনালোকে নিজৰ কাষ্টটো চিলেক্ট কৰিব। কমিউনিটিটো চিলেক্ট কৰিব। ইয়াৰ পৰা আপোনালোকে কমিউনিটি যদি ইয়াৰ পৰা আছে আপোনালোকে চিলেক্ট কৰিব, যদি যিটো কমিউনিটি হয়। যদি আপুনি OBC ST হয় তেতিয়াহ'লে ইয়াত আপোনাৰ কমিউনিটিটো থাকিব। যদি আপুনি জেনেৰেল কাষ্ট হয় তেতিয়াহ'লে আপুনি নন অফ দ্য এবভটোতে ৰাখিব। যদি আপোনালোকে ইয়াত কিবা কমিউনিটি আছে তেতিয়াহ'লে দি দিব, নাথাকিলে নন অফ দ্য এবভে দি থাকিব। নেশ্যনেলিটি ইণ্ডিয়ান চিলেক্ট কৰিব। তাৰপৰা আৰ ইউ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম, এইটো য়েছ ক'ব। তাৰপৰা একপি পাছপৰ্ট চাইজ ফটো দিবলৈ আহিব, ফটো দিব লাগিব আৰু চিগনেচাৰ দিব লাগিব। ফটো আৰু চিগনেচাৰ চাইজ কিমান আপোনালোকে প্ৰথমতে গম পাব, অনলাইন আবেদন কৰোঁতে গম পাব, নহ'লে নটিফিকেশ্যনখনতে উল্লেখ কৰা আছে তাতে আপোনালোকে চাই ল'ব। তাৰপৰা চিলেক্ট এক্সামিনেশ্যন চেণ্টাৰ, আপোনালোকে এক্সামিনেশ্যন চেণ্টাৰ চিলেক্ট কৰিব পাৰিব। ইয়াৰ পৰা 3, 6, 7, 8টামান চেণ্টাৰ আহিছে, যিটো আপোনাৰ ওচৰৰ হয় আপুনি চিলেক্ট কৰিব পাৰিব। যিটোত আপোনালোকে এক্সাম দিম বুলি ভাবিছে তাতে আপোনালোকে চিলেক্ট কৰিব পাৰিব। এইখিনি এটা কথা উল্লেখ কৰোঁ, যিসকলে আগতেই একাউণ্ট ক্ৰিয়েট কৰি ৰাখিছিলে, অৰ্থাৎ আগৰ বছৰ যদি আপোনালোকে পষ্ট গ্ৰেজুৱেট এন্ট্ৰেন্স টেষ্ট দিছিলে বা BEd কমন এন্ট্ৰেন্স টেষ্ট দিছিলে, তেওঁলোকৰ অট'মেটিক সকলো আহি যাব। তেওঁলোকে চেঞ্জ কৰিম বুলি চেঞ্জ কৰিব পাৰে, ফটো চেঞ্জ কৰিব পাৰি, চিগনেচাৰো চেঞ্জ কৰিব পাৰে। গতিকে মই আগতে খুলি ৰাখিছিলোঁ কাৰণে সকলো তথ্য আহি গৈছে, গতিকে মই নতুনকৈ ক্ৰিয়েট কৰিবলগীয়া প্ৰয়োজন নাই। যদি আপুনি ভাবে যে মোক ফটোখন চেঞ্জ কৰিব বিচাৰে তেন্তে চেঞ্জ কৰিব পাৰিব। আগতে যিসকলে একাউণ্ট খুলি ৰাখিছিলে বা যোৱা বছৰ 23-24 চনতে যিসকলে একাউণ্ট খুলি ৰাখিছিলে তেওঁলোকৰ নতুনকৈ ক্ৰিয়েট নহয় একাউণ্ট, তেওঁলোকে ফটোবোৰ বা চিগনেচাৰ চেঞ্জ কৰিব পাৰে বা কিছুমান তথ্য আপোনালোকে চেঞ্জ কৰিব পাৰে, কিন্তু আপোনালোকে নতুনকৈ একাউণ্ট খোলাৰ প্ৰয়োজন নাই। এইখিনি কৰাৰ পিছত আপোনালোকে ছেভ এণ্ড নেক্সট বুটামত আপোনালোকে ক্লিক কৰি দিব। ছেভ এণ্ড নেক্সট বুটামত ক্লিক কৰাৰ পিছত আহিব আপোনালোকৰ ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, গাৰ্জেন নেম, গাৰ্জেন অকুপেশ্যন, গাৰ্জেন এড্ৰেছ, গাৰ্জেন কণ্টেক্ট নাম্বাৰ। তাৰপৰা আৰ ইউ এমপ্লয় নে সুধিছে, আপুনি এমপ্লয় হ'লে য়েছ ক'ব, নহ'লে ন' ক'ব। ব্লাড গ্ৰুপটো সুধিছে, আপোনাৰ ইয়াৰ পৰা যদি ব্লাড গ্ৰুপৰ কথা নাজানে তেতিয়া আপুনি O পজিটিভ O নিগেটিভ কিবা এটা দি ৰাখিব। আপোনালোকৰ ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম এইকেইটাত মিষ্টাৰ মিছ একো নবোৱা হ'ব, খালি নামকেইটা দিব। গাৰ্জেন অকুপেশ্যন কি কৰে, যদি তেওঁ যদি এগ্ৰিকালচাৰ কৰে এগ্ৰিকালচাৰ দিব, ফাৰ্মাৰ বুলি ফাৰ্মাৰ হ'লে ফাৰ্মাৰ দিব। গাৰ্জেন এড্ৰেছটো দিব, গাৰ্জেন এড্ৰেছটো আপোনাৰ যিটো এড্ৰেছ দিব সেইটো এড্ৰেছে ৰাখিব। গাৰ্জেন কণ্টেক্ট নম্বৰ কিন্তু বেলেগ হ'ব লাগিব, হয়তো ছেম হ'ব নালাগিব আপোনাৰ কণ্টেক্ট নম্বৰ সৈতে। সেইখিনি দিয়াৰ পিছত আপুনি ছেভ এণ্ড নেক্সট বটনটো দেখিছে তাতে আপোনালোকে ক্লিক কৰিব। আগৰ তথ্যখিনি দিয়াৰ পিছত বেছিক ইনফৰমেশ্যন টু দিয়াৰ পিছত আহিব আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছ। পাৰ্মানেণ্ট এড্ৰেছত আপোনাৰ এড্ৰেছত ইয়াত আপোনাৰ সকলো তথ্য পাব। PO পোষ্ট অফিচ,
আপোনালোকৰ পুলিচ ষ্টেচনৰ পৰা ধৰি সকলো তথ্য ভৰাব, গাঁওখনৰ নামটো প্ৰথম ভৰাব, তাত পোষ্ট অফিচ সকলো তথ্য আপোনালোকে দিব লাগিব, পিন নম্বৰটো দিব আপোনালোকৰ পোষ্ট অফিচটো, তাৰপৰা ষ্টেটটো আপুনি ইয়াৰ পৰা চিলেক্ট কৰিব আছাম বুলি, তাৰপৰা ডিষ্ট্ৰিক্টটো নিজৰ ডিষ্ট্ৰিক্টটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। এই চাৰিটা দিয়াৰ পিছত আপুনি ছেভ এণ্ড নেক্সট বটনত আকৌ ক্লিক কৰিব। তাৰপিছত আহিলে আপোনালোকৰ প্ৰেজেণ্ট এড্ৰেছ, যদি পাৰ্মানেণ্ট এড্ৰেছ আৰু প্ৰেজেণ্ট এড্ৰেছ ছেইম হয় তেতিয়াহ'লে আপোনালোকে যিটো বটন দিছে এতিয়া ক্লিক কৰিব। ক্লিক কৰাৰ পিছত পাৰ্মানেণ্ট এড্ৰেছ আৰু প্ৰেজেণ্ট এড্ৰেছ ছেইম হৈ যাব, সেই দুটা ক্লিক কৰি আপুনি যিটো নেক্সট পেজ আছে নেক্সট পেজটো আপোনালোকে যাব পাৰিব। নেক্সট পেজলৈ অহাৰ পিছত আপোনালোকৰ ইয়াত একাডেমিক ডিটেইলছৰ পাৰ্চেণ্টেজ নাম সকলো লিখিবলৈ আহিব। ইয়াত আপোনালোকে লিখিব ব'ৰ্ড ইউনিভাৰ্চিটি LCLC বা ক্লাছ 10ৰ কাৰণে, যদি ছেবাৰ পৰা পাছ কৰিছিলে আপোনালোকে ছেবা লিখিব। তাৰপৰা এছৰ কাৰণে যদি আছাম হায়াৰ ছেকেণ্ডেৰী তেতিয়াহ'লে আছাম হায়াৰ ছেকেণ্ডেৰী দিব, আৰু গ্ৰেজুৱেশ্যন ক'ৰ পৰা কমপ্লিট কৰিছে সেইটো আপুনি নিজৰ যি ইউনিভাৰ্চিটি আছে সেই ইউনিভাৰ্চিটিখনৰ নামটো উল্লেখ কৰিব। আপুনি যদি গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা কমপ্লিট কৰিছিলে গুৱাহাটী ইউনিভাৰ্চিটি, যদি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা কমপ্লিট কৰিছে ডিব্ৰুগড় ইউনিভাৰ্চিটি, যি ইউনিভাৰ্চিটি হওক আপুনি তাত নামটো উল্লেখ কৰিব। যদি আপুনি এপিয়াৰিং হৈছে তেতিয়াহ'লে এপিয়াৰিং বুলি উল্লেখ কৰিব। যেতিয়া আপোনাৰ 6th ছেমিষ্টাৰতে আপুনি পঢ়ি আছে, আপোনাৰ ৰিজাল্ট অহা নাই, তেতিয়াহ'লে আপুনি এপিয়াৰিং বটনটোত ৰাখিব। যদি এপিয়াৰিং নহয় তেতিয়াহ'লে আপুনি ডিটেইলছখিনি ফিল আপ কৰিব। যদি আপোনাৰ ৰিজাল্ট অহা নাই আপুনি পঢ়ি আছে তেতিয়াহ'লে এপিয়াৰিং বটনটোতে ক্লিক কৰিব। বাকী এইখিনি আপোনাৰ ৰোল নম্বৰ, ইয়েৰ অফ পাছিং, আপুনি কিমান চনত পাছ কৰিছিলে সেইটো আপুনি দিব। যদি 2020-22 যি চনত পাছ কৰিছিলে আপুনি উল্লেখ কৰিব, আপুনি নিজৰ মতে উল্লেখ কৰিব কি চনত পাছ কৰিছিলে, তেনেকৈ আপোনালোকৰ যি আছে আপোনালোকে উল্লেখ কৰিব। তাৰপৰা আহিলে আপোনালোকৰ এইখিনি দিব ব্ৰাঞ্চ ছাবজেক্টখিনি যে SLCত কি ছাবজেক্ট লৈছিলে আপুনি সকলো ইয়াত উল্লেখ কৰিব লাগিব। যদি আছামিজ লৈছিলে আছামিজৰ পৰা ধৰি যি আছিলে ইংলিছ সকলো তথ্য আপুনি পাব লাগিব, খালি ফুল ফৰ্মত লিখিব। মই ইয়াত আপোনালোকক দেখুৱাবৰ কাৰণে চমুকৈ লিখি দিছোঁ। ইংলিছ, মেথছ যি আছিলে আপোনালোকে 6টা ছাবজেক্ট আছিল, 6টা ছাবজেক্ট আপোনালোকে ভৰাব লাগিব। গোটেই 6টা ছাবজেক্ট আপোনালোকে ইয়াত ভৰাই দিব, যি ছাবজেক্ট আছিল 6টা ছাবজেক্টে আপোনালোকে ভৰাব। তাৰপৰা আহিলে আপোনালোকৰ ক্লাছ 12তো তেনেকৈ কি ছাবজেক্ট আছিলে, যদি ছায়েন্সৰ হয় ছায়েন্সৰ ছাবজেক্টখিনি ভৰাব, যদি আৰ্টছৰ ছাবজেক্ট ভৰাব, যি ছাবজেক্ট আছিল চব ভৰাব আপোনালোকে, খালি ফুল ফৰ্মত ভৰাব। ইয়াত মই দেখুৱাবৰ কাৰণে আপোনালোকক শ্বৰ্ট ফৰ্মত ভৰাইছোঁ, গতিকে আপোনালোকে ইয়াতো 6খন ছাবজেক্টে ভৰাব। তাৰপিছত আহিলে গ্ৰেজুৱেশ্যন যদি আপুনি কমপ্লিট কৰিছে বা অনাৰ্ছ লৈ পঢ়ি আছে তেতিয়াহ'লে আপুনি ইয়াত যিটো অনাৰ্ছ লৈছে সেইটো আপুনি ইয়াত দি দিব, নিজৰ অনাৰ্ছ ছাবজেক্টটো আপোনালোকে ইয়াত উল্লেখ কৰিব। আৰু ইয়েৰ অফ পাছিংটো ধৰি লওক আপুনি 2025 চনত পাছ কৰিব তেতিয়াহ'লে 2025 বুলি দিব। যদি 25 চনত পাছ নাই কৰা, তাৰ আগতে পাছ কৰি ৰাখিছে তেতিয়াহ'লে আপুনি ইয়াত দিব 24 চন 23 চন যি হয় দিব। আৰু যদি 6th ছেমিষ্টাৰ ৰোল নম্বৰটো আছে, যদি এইবছৰ যদি আপোনালোকে পৰীক্ষা দিছে তেতিয়াহ'লে 6th ছেমিষ্টাৰ ৰোল নম্বৰটো দিব, আৰু যিসকলে পাছ কৰি গ'ল তেওঁলোকেও 6th ছেমিষ্টাৰ ৰোল নম্বৰটোৱে ইয়াত উল্লেখ কৰিব, নিজৰ 6th ছেমিষ্টাৰ ৰোল নম্বৰটো ইয়াত উল্লেখ কৰি দিব। তাৰপৰা যদি আপুনি পাছ কৰিলে তেতিয়াহ'লে আপোনাৰ ডিভিজন কি পাইছিলে, গ্ৰেড যি পাইছিলে, এতিয়া CBCS চিষ্টেম যিহেতু A+B+ আপুনি যি হয় সেইটো আপুনি উল্লেখ কৰিব, A+B+ যি হয় আপোনালোকে ইয়াত উল্লেখ কৰিব নিজৰ মতে। তাৰপিছত পাৰ্চেণ্টেজ কিমান পাইছে সেইটো উল্লেখ কৰিব। গ্ৰেড পইণ্টত থাকিলে আপোনালোকে পাৰ্চেণ্টেজটো কনভাৰ্ট কৰি ল'ব। যদি আপোনাৰ 8.5 হয় তেতিয়াহ'লে আপোনাৰ পাৰ্চেণ্টেজ হ'ব 85, তেনেকৈ আপোনাৰ পাৰ্চেণ্টেজটো উল্লেখ কৰিব। যদি আপুনি গ্ৰেড পইণ্ট 8.5 পাইছে বা তেতিয়া আপোনাৰ পাৰ্চেণ্টেজ হ'ব 85। তেনেকৈ আপুনি এই তথ্যখিনি পূৰাব লাগিব, প্ৰত্যেকটো SLC হওক বা HS হওক বা গ্ৰেজুৱেশ্যন হওক প্ৰত্যেকটো তথ্য আপুনি ইয়াত ফিল আপ কৰিব লাগিব। তাৰপিছত আপোনালোকৰ লাষ্ট ষ্টেপ সেইটো হৈছে আদাৰ ৰিজাৰ্ভেশ্যন। আদাৰ ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত PWD আৰু EWS। ইতিমধ্যে মই কৈছোঁ আগৰ ভিডিঅ'টো যে আপোনালোকে যি EWS বা PWD বা NCC NSS কোৱাটা ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটিত হয়তো ফৰ্ম ছাবমিট কৰিব লাগিব। সেইটো BED কাৰণে দিছে নাই সেইটো গম নাপাওঁ, কিন্তু পষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্টৰ কাৰণে দিছে। কিন্তু ডিব্ৰুগড় ইউনিভাৰ্চিটিত গৈ আপোনালোকে যি আপোনালোকৰ EWS চাৰ্টিফিকেট বা যিখন এপ্লিকেশ্যন ফৰ্ম পূৰাব অনলাইন এপ্লাই কৰাৰ পিছত সেইখনৰ সৈতে আপোনালোকে ছাবমিট কৰিবগৈ লাগিব। সেই বিষয়ে ইতিমধ্যে মই ভিডিঅ' দি ৰাখিছোঁ। ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যি 2025 বৰ্ষৰ BED কমন এণ্ট্ৰেন্স টেষ্ট আৰু পষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্ট, সেই ভিডিঅ' দুটা আপোনালোকে চাই ল'ব, সকলো তথ্য গম পাই যাব। দুয়ো বিলং টু দ্য ফলোয়িং কেটেগৰী। যদি জেনেৰেল কেটেগৰী হয় তেতিয়া এই অপশ্যনটো আহে EWS। EWS আহিলে আপোনালোকে কিন্তু EWS চাৰ্টিফিকেট আপলোড কৰিব লাগিব হ'ব পাৰে। গতিকে আমি ছাবমিট এণ্ড ৰিভিউ যি বটনটোত ক্লিক কৰোঁ তেতিয়া আপোনালোকৰ এইখিনি হৈ যাব। হৈ যোৱাৰ পিছত আপোনালোকৰ বেছিক ইনফৰমেশ্যনখিনি এনেকৈ আহি যাব। ফটোৰ পৰা ধৰি BED কমন এণ্ট্ৰেন্স টেষ্ট সকলো আহি যাব। ইয়াত আপোনালোকক উল্লেখ কৰিছে দিছ এপ্লিকেশ্যন ফৰ্ম ইজ অনলি ফৰ এপিয়াৰিং ইন দ্য BED কমন এণ্ট্ৰেন্স টেষ্ট 2025 for admission in the BED program in the participating institute department. The qualified candidate need to apply separately after declaration of BED common entrance test result.
অৰ্থাৎ বিএড কমন এন্ট্ৰেন্স টেষ্ট ৰিজাল্ট পাছ কৰাৰ পিছত আপোনালোকে যিবিলাক ডিব্ৰুগড় ইউনিভাৰ্চিটি কলেজ আছে তাত আপোনালোকে ছেপাৰেটলি এপ্লাই কৰিব লাগিব। যেতিয়া ৰিজাল্টটো পাব তাৰপিছত আপোনালোকে এই কলেজবিলাকত এপ্লাই কৰিব লাগিব। কি কলেজ আছে সেইবিলাকত এপ্লাই কৰিব লাগিব। আগতে যোৱা বছৰ মই ভিডিঅ' বনাইছোঁ, গতিকে সেই ভিডিঅ' কলেজবিলাকৰ নাম বা অনলাইন আবেদন কেতিয়া হ'ব সকলো তথ্য দি দিম। গতিকে তেতিয়া আপোনালোকে চাব পাৰিব। এনেকৈ ফৰ্মখন আহিব, অহাৰ পিছত প্ৰিভিউৰ পিছত আপোনালোকে কি কৰিব, ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পিছত যিটো পে'মেণ্ট আছে 1000 পে'মেণ্ট আপোনালোকে ইয়াত দিব লাগিব। এইখিনি আছিল ডিব্ৰুগড় ইউনিভাৰ্চিটি বিএড কমন এন্ট্ৰেন্স টেষ্টক লৈ সবিশেষ ভিডিঅ'। যদি ভিডিঅ' চাই উপকৃত হয় লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।